এয়া কেইটামান পুঠি মাছ মই ডাঙৰকেইটা এফালে বাছি ল'লোঁ আৰু সৰুকেইটাও এটা চাইডে মই থৈ ল'লোঁ। থৈ লৈ পেলাই আজি মই ভাবিলোঁ এই পুঠি মাছকেইটাই মই এটা ধুনীয়া ব্যঞ্জন বনাওঁ। সেইকেইটা গৰম দিনত খাই খুব বেছি ভাল লাগে। সেইকাৰণে ভাবিলোঁ আমি যেতিয়া খামেই আপোনালোকৰ লগতনো কেলৈ শ্বেয়াৰ নকৰোঁ, নহয় জানো? সেইকাৰণে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি লওঁ আৰু মই কি বনাওঁ অকণমান আপোনালোককো দেখুৱাওঁ। এতিয়া মই এই দুই ভাগতে এইকেইটাতে আৰু এইকেইটাতে দুইকেইটাতে মই নিমখ আৰু হালধি দি ভালদৰে সানি ল'ম। বনাবৰ কাৰণে গেছত এখন মই কেৰাহী এটা তুলি ল'লোঁ আৰু তাত মই অকণমান ভাজিব জোখাৰ মিঠাতেল দি দিলোঁ আৰু মই বনাবৰ বাবে এটা চচপেনটোত মই কি কৰিলোঁ আলু এটা বইল কৰি লৈছোঁ। এতিয়া মোৰ আলুখিনি সিজা হৈ গ'ল। এই কেৰাহীখনত তেল গৰম হৈ গ'ল। তেল গৰম হৈ গ'লত মই এতিয়া যি নিমখ হালধি দি সানি থোৱা মাছখিনি তেলত দি দিম। সকলোখিনি মাছ মই এয়া এটা ভাজিবৰ কাৰণে দি দিলোঁ। মাছখিনি ভজা হৈ গ'ল। এতিয়া মই এখন থালত ভালদৰে মাছখিনি কাঢ়ি লওঁ। এতিয়া মই এটা বাতিত ঠাণ্ডা পানী ল'লোঁ আৰু এটুকুৰা নেমু টেঙা ল'লোঁ। নেমু টেঙাখন মই এতিয়া ইয়াত ভালদৰে চেপি দিম। চেপি পেলাই পানীটো উলিয়াই ল'ম। এইটো মোৰ পানী বনোৱা হৈ গ'ল। কেৰাহীখনত পুনৰ অকণমান আকৌ তেল দি পেলাই তাত কেইটামান মই পাঁচফোৰণ দিম। কেইটামান পাঁচফোৰণ দি দিলোঁ আৰু পাঁচফোৰণকেইটা ক'লা হোৱালৈকে ভাজিম। ক'লা হোৱালৈকে ভজাৰ পিছত মই এটা শুকান জলকীয়া তাত দি দিলোঁ। তাত অকণমান হালধি দিলোঁ। তাৰপিছত মই যি বইল কৰিছিলোঁ আলুখিনি ভাঙি পেলাই তাত দি দিলোঁ। নেমু টেঙা পানী মই কৰি থৈছিলোঁ। এতিয়া পানীখিনি তাত দি দিম। 2 মিনিটমান সময় মই উতল আহিবৰ কাৰণে ৰাখি দিম। উতল অহাৰ পিছত সোৱাদ অনুযায়ী মই অকণমান পুনৰ নিমখ দি দিলোঁ ইয়াত। এতিয়া মই যি ভাজি থৈছিলোঁ মাছখিনি মই তাত দি দিম। মাছখিনি মই ইয়াত দি দিলোঁ। মই 2 মিনিট সময় উতলিবলৈ দিম। মই এতিয়া আঞ্জাখিনি সম্পূৰ্ণ উতলি গ'ল। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া গোটেই মাছখিনি মই এতিয়া এটা পাত্ৰত ধুনীয়াকৈ কাঢ়ি লওঁ। এনেকুৱা ভাত এসাঁজ গৰম দিনত সকলোৱে প্ৰিয়, নহয়নে? তেতিয়াহ'লে মোৰ যদি আজি এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহা প্ৰতিশ্ৰুতি আজিলৈ বাই।